নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া হৈছে মাহীৰ ঘৰলৈ যোৱা দিনাখনৰে ভিডিঅ'। প্ৰায় আমি 3মান বজাত গৈছিলোঁ পাছবেলা আৰু গৈ মাহীৰ ঘৰত উপস্থিত হ'লোগৈ। আৰু এইজনী হৈছে মাহীৰ ঘৰ ডাঙৰ বোৱাৰী এইজনী দেই, হাঁহিমুখীয়া খুব মৰম লগা বোৱাৰী দুজনী আছে মাহীৰ ঘৰত। এইফালে দুইজনীয়ে লাগি গৈছে আমালৈ চাহ ৰেডি কৰাত। আৰু কিমান যে পিঠা পনা বনাই থৈছে নহয় জানো। যেনেকৈ মোৰ ভাগিনবিলাকে মোক বহুত বেছি মৰম কৰে, তেনেকৈ আমিও আমাৰ মাহীক মৰম কৰোঁ। কাৰণ আমাৰ এজনীয়ে মাহী, এজনীয়ে হওক বা 10জনীয়ে হওক, আপোনবোৰতো সদায় আপোনেই নহয় জানো। আৰু এই বিয়াই সকামে বা বিহুৱে সংক্ৰান্তিয়ে এনেদৰে মিতিৰৰ কুটুমৰ ঘৰলৈ যাব লাগে, নহ'লে মিতিৰৰ চিন হেৰাই বুলি কয়। আৰু মৰম চেনেহটো মেইন কথা, সদায় আপোনসকলক মানে মৰম চেনেহৰ এনাজৰীডাল ছিঙি যাবলৈ দিব নালাগে। দিয়া লোৱাটো পাছৰ কথা। এইফালে চাওকচোন, মাহীয়ে আমাক খোৱাই বোৱাইতো আজৰি কৰিলে, তাৰ পাছতো আমাক ঘৰলৈ দি পঠাবৰ বাবে এনেদৰে টোপোলা ভাত ৰেডি কৰিবলৈ দিছে এই বৌজনীক। এই বৌজনীক খুব ৰাংঢালি দেই, কাষৰ ঘৰৰ বৌ হয় আৰু গ'লে যে আমাৰ ইমান ভাল লাগে বৌ। আৰু সেয়া বিদায় ক্ষণত মাহীয়ে কান্দিছে, খুব বেছি কান্দিছে, কাৰণ ভাইটিহঁত বাহিৰত থাকে আৰু বিহুত আহিব নোৱাৰিলে দুইটা ভাইটিয়ে। গতিকে মাহীয়ে ভাইটিহঁতৰ কথা মনত পেলাই পেলাই খুব কান্দিছে। আজি ভাইটিহঁত থকা হ'লে তহঁতি বেছি আনন্দ কৰিলি হ'লে বুলি কৈ কান্দিছে। আজিলৈ ইমানে।